সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছু সময়ৰ পূৰ্বে এটা ডাঙৰ ঘোষণা কৰিছে বা ডাঙৰ মন্তব্য কৰিছে। যদিহে এনআৰসি আছে, তাৰ এনআৰসিত নাম আছে, তাৰ পাছতো আপুনি যদি লাভ কৰা নাই আধাৰ কাৰ্ড, তেন্তে তেওঁলোকৰ বাবে ডাঙৰ বাৰ্তা দিছে। কি আছে খবৰত সবিশেষ জনাব বিচাৰিছো, কাৰণ এই খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এনআৰসিত নাম থকাৰ পিছতো আপুনি লাভ কৰা নাই নেকি আধাৰ কাৰ্ড? যদিহে লাভ কৰা নাই, তেন্তে যদি আধাৰ কাৰ্ড আপোনাৰ নাই, তেন্তে আপোনাৰ বাবে এয়া এটা ডাঙৰ খবৰ। আধাৰ অথৰিটিৰ পৰা আধাৰ কাৰ্ড ব্লক হৈ থকা লোকৰ নামসমূহ চৰকাৰে এতিয়া বিচাৰিছে। অসমৰ 9 লাখ লোকৰ আধাৰ কাৰ্ড ব্লক হৈ আছে বুলি জানিব পৰা গৈছে। 9 লাখ আৰু অসমীয়া লোকো আধাৰ কাৰ্ডৰ সমস্যাৰ সন্মুখীন হৈছে। বিভিন্ন সময়ত অভিযোগ উত্থাপন হয় আৰু সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য। নাহৰকটীয়া সমষ্টিত আধাৰ কাৰ্ডৰ সমস্যাৰ সন্মুখীন 26 জন অসমীয়া লোক। নাহৰকটীয়া সমষ্টিত আধাৰ কাৰ্ডৰ সমস্যাৰ সন্মুখীন 26 জনকৈ অসমীয়া লোক। এনআৰসি কেন্দ্ৰত বায়োমেট্ৰিক দিয়া বাবে আধাৰ কাৰ্ড ব্লক হৈ পৰা বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ দিনটোত কেইবাটাও ঘোষণা কৰিছে আৰু তাৰ মাজতে আধাৰ কাৰ্ড সন্দৰ্ভত এটা ডাঙৰ খবৰ দিছে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছে এবাৰ সেই মন্তব্যটো শুনি লওক আৰু আজিৰ দিনটোতে তেওঁ কিছু সময়ৰ পূৰ্বে কৰা সেই বিশেষ মন্তব্যটো এবাৰ আগবঢ়াম। আধাৰ কাৰ্ডটো অসমীয়া মানুহৰো অসুবিধা হৈ আছে। আমি নাহৰকটীয়া সমষ্টিত 26 জন অসমীয়া মানুহৰ আধাৰত প্ৰব্লেম হৈ আছে। আধাৰৰ কথাটো আমাৰ মিছলিডিং হৈ আছিলে। 9 লাখ মানুহৰ আধাৰ কাৰ্ড পেণ্ডিং হৈ আছে, তাতে বঙালী আৰু মুছলমান মানুহৰ নাম নাই। এইখিনি মানুহ যোনে সেই সময়ত আধাৰ ল'ব গৈছিলে, তেওঁলোক ব্লক হৈ গ'ল। পৰহি মই পলাশবাৰীত এজন মানুহক লগ পালোঁ। তেওঁ ল'ৰাটো সৈনিক স্কুলত পঢ়ে। সৈনিক স্কুলত এডমিশ্যন ল'বৰ কাৰণে আধাৰ কেন্দ্ৰত লৈ গৈছিলে। সেই সময়ত এনআৰসি চলি আছিলে, আধাৰখন ব্লক হৈ গ'ল। অসমীয়া মানুহ, কলিতা মানুহ। চ' 9 লাখ সংখ্যা আমি এতিয়া চাই আছোঁ, আমি এক্সামিন কৰি আছোঁ। আধাৰ কাৰ্ড ব্লক হৈ থকা মানুহবিলাক, মোৰো ইমান দিনে ধাৰণা আছিল যে এইবোৰ বঙালী হিন্দু মানুহ, মুছলমান মানুহ, পমুৱা মুছলমান মানুহ, এনেকুৱা বুলি ধাৰণা আছিল। কিন্তু এতিয়া লাহে লাহে আমি গম পাই আছোঁ যে সেইবোৰ সেই ধৰণৰ মানুহ যোনে সেই সময়ত আধাৰ ল'ব গৈছিলে, আৰু তাত মেক্সিমাম অসমীয়া মানুহ আছে। এটলিষ্ট 1.5 লাখটো অসমীয়া মানুহ আছে। এতিয়া আমি লিষ্টখন আধাৰ অথৰিটিৰ পৰা বিচাৰিছোঁ যে 9 লাখ মানুহৰ নামবোৰ কোন। প্ৰথম মোৰো ধাৰণা আছিল যে এই 9 লাখ এনআৰচিত নাম নোহোৱা মানুহৰ নাম আধাৰত ব্লক হৈ আছে বুলি। এতিয়া মই যোৱা 2 মাহত অলপ খুব সূক্ষ্মভাৱে বহিছোঁ কাৰণে মই গম পালোঁ যে এইবোৰ সেইবোৰ মানুহ, ধৰক মোৰ ল'ৰা সেইটো সময়ত চেণ্ট্ৰেল স্কুলত নাম ভৰাব লাগে, মোক আধাৰ লাগে। আধাৰ আৰু এনআৰচিৰ কেন্দ্ৰ একে আছিলে, সোমাই গ'ল, ব্লক কৰি দিলে। সেইকাৰণে মানুহবিলাকে মোক মিটিঙত গ'লে, এইবাৰ ইলেকশ্যনত মই গম পালোঁ নাহৰকটীয়াত অসমীয়া মানুহবিলাকে আহি মোক ধৰিলে, ছাৰ আমাৰ আধাৰ ব্লক হৈ আছে। মই ক'লো আপোনালোকৰ নাম এনআৰচিত নাছিলে নেকি? বোলে নহয় এনআৰচিত আছে। ড্ৰাফটত নাছিল নেকি? বোলে নহয় ড্ৰাফটতো আছে। তাৰপিছত মই এটা মেজিষ্ট্ৰেট ইনকুৱাৰী দিলোঁ। ৰিপৰ্ট আহিলে যে তেওঁলোকৰ নাম ড্ৰাফটতো আছে, তেওঁলোকৰ নাম ফাইনেলতো আছে। তেতিয়া আমি ইনকুৱাৰী কৰিলোঁ যে এওঁলোকৰ এনআৰচিটো কিয় ব্লক হ'ল। তেতিয়া গম পালোঁ যে এওঁলোকে এনআৰচি কেন্দ্ৰত গৈ আধাৰ দিছিলে, কাৰণ তেতিয়া আধাৰ কেন্দ্ৰবিলাকেই গভৰ্ণমেণ্টে এনআৰচিলৈকে কনভাৰ্ট কৰি দিছিলে। যোৰহাটত এই লিষ্টত 11 লোক না, যোৰহাটত আমি 11 জন মাৰোৱাৰী মানুহৰ নাম আনিছোঁ। তেওঁলোকৰ 1তো আছিলে, 2তো আছিলে। ব্যৱসায়ৰ কাৰণে তেওঁলোকে আধাৰত ফিংগাৰপ্ৰিণ্ট দিব গৈছিলে, ব্লক হৈ গ'ল। সেইকাৰণে আধাৰ বন্ধ হৈ থকা মানুহবিলাকৰ লগত এনআৰচিৰ সম্পৰ্ক নাই। তেওঁলোক ভুক্তভোগী। এনআৰচি কেন্দ্ৰত গৈ পেলাই নাম দিছিলে। সেই মানে আধাৰটোকে এনআৰচি কেন্দ্ৰ বুলি গৈ পেলাই তেওঁলোকে বায়োমেট্ৰিক দিছিলে। কেইদিনমান আগতে অসমৰ ছোৱালী এজনী চাকৰি পাইছে ডিলয়ডত, আধাৰ নাই কাৰণে চাকৰিটো গুচি গ'ল। কিয়? পিছত মই সুধিলোঁ যে ভণ্টি কিয় আধাৰ নাই? বোলে মই সেইটো সময়ত আধাৰ দিব গৈছিলোঁ, টাইমিংটোৰ কাৰণে কিল হৈ গ'ল মানুহবিলাক। সেইকাৰণে আধাৰৰ কাৰ্ড ব্লকৰ যিটো কেছ,
সেইটো এতিয়া আমি লিষ্টখন চাই আছো যদি আমাৰ এছেছমেণ্টটো শুদ্ধ হয় আমি ভাৰত চৰকাৰৰ লগত এক্টিভলি লাগিম যাতে এনআৰচিখিনি অন্ততঃ থলুৱা বা ভাৰতীয় মানুহখিনিৰ খুলি দিয়ে যাৰ যাৰ এনআৰচিত নাম আছে নাম নোহোৱাখিনিক ব্লক কৰি ৰাখক আমাৰ কোনো ক'বলগীয়া নাই সো সেইটো লাইনতো এতিয়া আমি কাম কৰি আছো আমি সমস্যাবিলাক কমাব গৈ আছো যাতে অসমখন মোৰ এটা মনত ইচ্ছা আছে 2026 লৈকে যিমান সমস্যাবিলাক কমাও আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি মন্তব্য কৰিলে সেই মন্তব্য আপোনালোকে শুনিলে যেহেতুকে আমি দেখিবলৈ পাওঁ যে বিভিন্ন সময়ত আধাৰ কাৰ্ডক কেন্দ্ৰ কৰি বহু ধৰণৰ সমস্যাৰ সন্মুখীন হয় বহু লোক আধাৰ কাৰ্ডত যিসকলৰ এনআৰচিত নাম আছে তাৰ পাছতো একাংশই আধাৰ কাৰ্ড নথকা বুলি অভিযোগ উত্থাপন কৰে আৰু আধাৰ অথৰিটিৰ পৰা এতিয়া যিসকলৰ আধাৰ কাৰ্ডসমূহ ব্লক হৈ থকা বুলি খবৰ পোৱা গৈছে বা তথ্য পোৱা গৈছে সেইসকলৰ নামসমূহ চৰকাৰে বিচাৰিছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে অসমৰে প্ৰায় 9 লাখ লোকৰ আধাৰ কাৰ্ড ব্লক হৈ থকাৰ তথ্য উল্লেখ কৰিছে আনহাতে তেওঁ কৈছে যে আমাৰ ৰাজ্যৰে কেইবাটাও প্ৰান্তৰ অসমীয়া লোকো আধাৰ কাৰ্ডৰ সমস্যাৰ সন্মুখীন হৈছে নাহৰকটীয়া সমষ্টিৰ প্ৰসংগ আনি তেওঁ কৈছে যে 26 জনকৈ অসমীয়া লোক আধাৰ কাৰ্ডৰ সমস্যাৰ সন্মুখীন হৈছে বুলি তেওঁ জানিব পাৰিছে আধাৰ আৰু এনআৰচি কেন্দ্ৰ একেটাই হোৱা বাবে সমস্যাত পৰিছিল একাংশ লোক অৰ্থাৎ এনআৰচিৰ কেন্দ্ৰ আৰু আধাৰ কেন্দ্ৰ উভয়ে হোৱা বাবে বা একেটাই হোৱা বাবে এই লোকসকল যিসকলৰ আধাৰ কাৰ্ডৰ নাম তেওঁলোকৰ অহা নাই বা আধাৰ কাৰ্ড তেওঁলোকে লাভ কৰা নাই সেই লোকসকল সমস্যাত পৰা বুলি উল্লেখ কৰিছে এনআৰচি কেন্দ্ৰত বায়োমেট্ৰিক দিয়া বাবেই আধাৰ কাৰ্ড ব্লক হৈ পৰা বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ যেহেতুকে এনআৰচি কেন্দ্ৰ একেটাই আধাৰ কাৰ্ডৰ কাৰণেও সেই কেন্দ্ৰটোতে গৈ লোকসকলে বায়োমেট্ৰিক দিবলগীয়া হ'ল গতিকে এই একেটা কেন্দ্ৰত দুটা কাম হোৱাৰ বাবে হয়তো এনে ধৰণৰ আধাৰ কাৰ্ডসমূহ ব্লক হৈ পৰিল বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে খবৰৰ সবিশেষ আকৌ জনাম তাৰ পাছত মুখ্যমন্ত্ৰীৰ মন্তব্য আপোনালোকলৈ পুনৰ এবাৰ আগবঢ়াম এনআৰচিত নাম থকাৰ পিছতো আপুনি লাভ কৰা নাই নেকি আধাৰ কাৰ্ড তেন্তে আপোনাৰ বাবে আছে এটা ভাল খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এটা বৃহৎ ঘোষণা আধাৰ অথৰিটিৰ পৰা আধাৰ কাৰ্ড ব্লক হৈ থকা লোকৰ নাম বিচাৰিছে চৰকাৰে অসমৰ 9 লাখ লোকৰ আধাৰ কাৰ্ড ব্লক হৈ থকাৰ তথ্য উল্লেখ অসমীয়া লোকো আধাৰ কাৰ্ডৰ বিভিন্ন সমস্যাৰ সন্মুখীন হোৱাৰ খবৰ নাহৰকটীয়া সমষ্টিত আধাৰ কাৰ্ডৰ সমস্যাৰ সন্মুখীন হৈছে 22 জনকৈ অসমীয়া লোক আধাৰ আৰু এনআৰচিৰ কেন্দ্ৰ একেটাই হোৱা বাবে একাংশ লোক সমস্যাত পৰিছিল বুলি উল্লেখ মুখ্যমন্ত্ৰীগৰাকীৰ এনআৰচি কেন্দ্ৰত বায়োমেট্ৰিক দিয়া বাবে আধাৰ কাৰ্ড ব্লক হৈ পৰা বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কি কয় মুখ্যমন্ত্ৰীয়ে সেই মন্তব্য আকৌ এবাৰ শুনক আধাৰ কাৰ্ডটো অসমীয়া মানুহৰো অসুবিধা হৈ আছে আমি নাহৰকটীয়া সমষ্টিত 26 জন অসমীয়া মানুহৰ আধাৰত প্ৰব্লেম হৈ আছে আধাৰৰ কথাটো আমাৰ মিছলিডিং হৈ আছিলে 9 লাখ মানুহৰ আধাৰ কাৰ্ড পেণ্ডিং হৈ আছে তাতে বঙালী আৰু মুছলমান মানুহৰ নাম নাই এইখিনি মানুহ যোনে সেই সময়ত আধাৰ ল'ব গৈছিলে তেওঁলোক ব্লক হৈ গ'ল পৰহি মই পলাশবাৰীত এজন মানুহক লগ পালোঁ তেওঁ ল'ৰাটো সৈনিক স্কুলত পঢ়ে সৈনিক স্কুলত এডমিশ্যন ল'বৰ কাৰণে আধাৰ কেন্দ্ৰত লৈ গৈছিলে সেই সময়ত এনআৰচি চলি আছিলে আধাৰখন ব্লক হৈ গ'ল অসমীয়া মানুহ কলিতা মানুহ সো 9 লাখ সংখ্যা আমি এতিয়া চাই আছো আমি এক্সামিন কৰি আছো আধাৰ কাৰ্ড ব্লক হৈ থকা মানুহবিলাক মোৰো ইমান দিনে ধাৰণা আছিল যে এইবোৰ বঙালী হিন্দু মানুহ মুছলমান মানুহ পমুৱা মুছলমান মানুহ এনেকুৱা বুলি ধাৰণা আছিল কিন্তু এতিয়া লাহে লাহে আমি গম পাই আছো যে সেই ধৰণৰ মানুহ যোনে সেই সময়ত আধাৰ ল'ব গৈছিল আৰু তাত ম্যাক্সিমাম অসমীয়া মানুহ আছে এটলিষ্ট 1.5 লাখটো অসমীয়া মানুহ আছে এতিয়া আমি লিষ্টখন আধাৰ অথৰিটিৰ পৰা বিচাৰিছো যে 9 লাখ মানুহৰ নামবোৰ কোন প্ৰথম মোৰো ধাৰণা আছিল যে এই 9 লাখ এনআৰচিত নাম নোহোৱা মানুহৰ নাম আধাৰত ব্লক হৈ আছে বুলি এতিয়া মই যোৱা 2 মাহত অলপ খুব
সূক্ষ্মভাৱে বহিছোঁ কাৰণে মই গম পালোঁ যে সেইবোৰ মানুহ ধৰক মোৰ ল'ৰা সেইটো সময়ত চেণ্ট্ৰেল স্কুলত নাম ভৰাব লাগে, মোক আধাৰ লাগে, আধাৰ আৰু NRCৰ কেন্দ্ৰ একে আছিলে, সোমাই গ'ল ব্লক কৰি দিলে। সেইকাৰণে মানুহবিলাকে মোক মিটিঙত গ'লে এইবাৰ ইলেকশ্যনত মই গম পালোঁ নাহৰকটীয়াত অসমীয়া মানুহবিলাকে আহি মোক ধৰিলে, ছাৰ আমাৰ আধাৰ ব্লক হৈ আছে। মই ক'লো আপোনালোকৰ নাম NRCত নাছিলে নেকি? বোলে নহয় NRCত আছে। ড্ৰাফটত নাছিল নেকি? বোলে নহয় ড্ৰাফটতো আছে। তাৰপিছত মই এটা মেজিষ্ট্ৰেট ইনকুৱাৰী দিলোঁ, ৰিপৰ্ট আহিলে যে তেওঁলোকৰ নাম ড্ৰাফটতো আছে, তেওঁলোকৰ নাম ফাইনেলতো আছে। তেতিয়া আমি ইনকুৱাৰী কৰিলোঁ যে এওঁলোকৰ NRCটো কিয় ব্লক হ'ল। তেতিয়া গম পালোঁ যে এওঁলোকে NRC কেন্দ্ৰত গৈ আধাৰ দিছিলে, কাৰণ তেতিয়া আধাৰ কেন্দ্ৰবিলাকেই গভৰ্ণমেণ্টে NRCলৈকে কনভাৰ্ট কৰি দিছিলে। যোৰহাটত এই লিষ্ট অফ 11 লোক না, যোৰহাটত আমি 11জন মাৰোৱাৰী মানুহৰ নাম আনিছোঁ। তেওঁলোকৰ 1তো আছিলে, 2তো আছিলে। ব্যৱসায়ৰ কাৰণে তেওঁলোকে আধাৰত ফিংগাৰপ্ৰিণ্ট দিব গৈছিলে, ব্লক হৈ গ'ল। সেইকাৰণে আধাৰ বন্ধ হৈ থকা মানুহবিলাকৰ লগত NRCৰ সম্পৰ্ক নাই, তেওঁলোক ভুক্তভোগী। NRC কেন্দ্ৰত গৈ পেলাই নাম দিছিলে, সেই মানে আধাৰটোকে NRC কেন্দ্ৰ বুলি গৈ পেলাই তেওঁলোকে বায়'মেট্ৰিক দিছিলে। কেইদিনমান আগতে অসমৰ ছোৱালী এজনী চাকৰি পাইছে ডিলয়ডত, আধাৰ নাই কাৰণে চাকৰিটো গুচি গ'ল। কিয়? পিছত মই সুধিলোঁ যে ভণ্টি কিয় আধাৰ নাই? বোলে মই সেইটো সময়ত আধাৰ দিব গৈছিলোঁ, টাইমিংটোৰ কাৰণে কিল হৈ গ'ল মানুহবিলাক। সেইকাৰণে আধাৰৰ কাৰ্ড ব্লকৰ যিটো কেছ, সেইটো এতিয়া আমি লিষ্টখন চাই আছোঁ। যদি আমাৰ এছেছমেণ্টটো শুদ্ধ হয়, আমি ভাৰত চৰকাৰৰ লগত এক্টিভলি লাগিম যাতে NRCখিনি অন্ততঃ থলুৱা বা ভাৰতীয় মানুহখিনিৰ খুলি দিয়ে, যাৰ যাৰ NRCত নাম আছে। নাম নোহোৱাখিনিক ব্লক কৰি ৰাখক, আমাৰ কোনো ক'বলগীয়া নাই। চ' সেইটো লাইনতো এতিয়া আমি কাম কৰি আছোঁ। আমি সমস্যাবিলাক কমাব গৈ আছোঁ যাতে অসমখন, মোৰ এটা মনত ইচ্ছা আছে 2026লৈকে যিমান পাৰোঁ সমস্যাবিলাক কমাম।